চাওক ৰাতিপুৱাই সেই বৃদ্ধাগৰাকীক আছামমালা গাড়ীয়ে যি এক্সিডেণ্ট কৰি মৃত্যুবৰণ কৰিলে এই বৃদ্ধগৰাকীক আমি ABMC ফালৰ পৰা সমবেদনা কৰিছোঁ লগতে আমাৰ ABMCৰ পৰা বহুত ধৰণৰ অভিযোগ দিয়াৰ পিছতো এই আছামমালা কোম্পানীয়ে গাড়ী স্পীডত চলাই আছে স্পীড কমাই নিদিয়া আৰু উপযুক্ত ড্ৰাইভাৰেদি গাড়ী নচলায় হেল্পাৰেদিহে গাড়ী চলাই আছে সিহঁতে হিন্দী মানুহেদি গাড়ী চলায় তেখেতৰ DL নথকাত আৰু যধে মধে মদ ভাং খাই কিনি গাড়ী চলায় ক'লেও মানে সিহঁতে কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব নলয় আৰু এতিয়া আপোনালোকৰ কি বিচাৰে আমাৰ এইখিনি আমি বিচাৰোঁ এইখিনি যে এইখন ৰাস্তা যাতে আপোনালোকে গাড়ী চলালেও অলপ স্পীড কমাই দি চলায় আৰু যি বৃদ্ধাগৰাকী আমাৰ এতিয়া আজি ডেটত স্পট ডেট হ'ল সেই বৃদ্ধাগৰাকীৰ পৰিয়াল যাতে শান্তি পায় লগতে তেখেতৰ যাতে উপযুক্ত ক্ষতিপূৰণ যাতে চৰকাৰে আমাক দিয়ে আৰু কি